Hi friends, welcome to Social Sciences Junction. A particular lecture series যেটো আমি আৰম্ভ কৰিবলৈ লৈছো এটোত আমি কভাৰ কৰিম ক্লাছ 10 সেবা বৰ্ডৰ সিলেবাস which is the Assam boardৰ যেটো ক্লাছ 10 অৰ social scienceৰ সিলেবাস সেই সিলেবাসটো আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম এই লেকচাৰ সিৰিজটোত তো আহিবলগীয়া ভিডিওজ বিলাকত আমি প্ৰথমতে হিষ্ট্ৰী দি বিগিন কৰিম তাৰ পিছত আমি চাবলৈ চেষ্টা কৰিম পলিটিক্যাল সায়েন্স আৰু ইকোনমিক্স আৰু যদি সময় মিলে তেনেহলে আমি লাষ্টত জিওগ্ৰাফি পাৰ্ট 2 চাবলৈ চেষ্টা কৰিম So basic understanding এটোৱে হৈছে যে this is a lecture series for social science of class 10. We will begin with history, then we will look at political science, and then economics, and then if time permits we will also look at the syllabus of geography. But before we begin this lecture series formally, let me begin in this introductory video with some of the very common myths and some of the common issues associated with social science as a subject in general. আমি দেখিবলৈ পাওঁ যে আমি বহুতে সোশ্যাল সায়েন্স সাবজেক্টটো অলপমান ইগনোৰ কৰোঁ অলপমান আমি খুব বেছি এটা এনেকুৱা আমাৰ বহুত ষ্টুডেন্ট আছে যোনে সোশ্যাল সায়েন্স সাবজেক্টটো বহুত বেছি এটা পছন্দ নকৰে ইন কম্পেৰিজন টু আদাৰ সাবজেক্টস সাচ এজ জেনাৰেল সায়েন্স অৰ ম্যাথমেটিক্স অৰ ইংলিশ কিয় ইয়াৰ লগত এছ'চিয়েট হৈ আছে কিছুমান মিথ সোশ্যাল সায়েন্স সাবজেক্টৰ লগত যিবিলাক হৈছে দ্য মোষ্ট কমন মিথটো হৈছে যে ইট ইজ এ ৰাট্টা সাবজেক্ট right আমি বহুতে ভাবু যে এটো এটা ৰাট্টা সাবজেক্ট it is a mugging up subject we don't need much intelligence and a very boring we need to memorize things we need to mug up things so it is not very interesting many of us have this feeling but this is a very common myth eto enoka nohoy asolte social science subject to khub beshi interesting tak pohar kisuman technique ase tak pohar kisuman tricks ase jibilak ami dekhwabole chesta korim amar ahibologia videos bilakot আৰু যেটো নেক্সট মিথ এসোসিয়েট হৈ আছে সোশ্যাল সায়েন্সৰ লগত এটো হৈছে ইট ইজ ভেৰি টাইম কনজিউমিং বহুত আমি আমাৰ এই ফিলিং আছে যে সোশ্যাল সায়েন্স টু বহুত টাইম কনজিউমিং ইয়াত চাৰিটা পাৰ্ট আছে এটো বহুত টাইম কনজিউমিং হ'ব সো এটোৱে ভাল হ'ব যে লেট আস কিপ ইট ফৰ এ লেটাৰ টাইম ৰাইট লেট আস কিপ ইট ফৰ 1 মান্থ বিফৰ এক্সামিনেশন পৰীক্ষা এক মাহ বা দুমাহ আগতে আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ পঢ়িম বা স্যাম্পল পেপাৰ কৰি পেলাই আমি গুছি যাম পৰীক্ষাটো দিবৰ কাৰণে এনেকুৱা বহুত ষ্টুডেন্টৰ মনত এটা ফিলিং থাকে তাৰ পিছত আৰু এটা যেটো খুব কমন মিথ ইয়াৰ লগত এসোসিয়েট হৈ আছে হেতু হৈছে যে সায়েন্স বা ম্যাথমেটিক্সত যদি লেটাৰ পাওঁ বা ভাল মাৰ্কস যদি স্কোৰ কৰিব পাৰো তেতিয়া হলে ক্লাস 11ত এডমিশন পাবলৈ সুবিধা হ'ব বা আগলৈ ফিউচাৰত লাইন লবলৈ কেৰিয়াৰ এটা প্যাটাৰ্ন সেট কৰিবৰ কাৰণে ইজি হ'ব এটা যেটো এটা হেতু কমন এটা যেটো আন্ডাৰষ্টেণ্ডিং কমন এটা যেটো ফিলিং আছে বিলিফ আছে যেটো আমাৰ সোসাইটি হেতু কাৰণেও আমি বহুতে দেখিবলৈ পাওঁ যে সোশ্যাল সায়েন্স সাবজেক্টটো আমি বহুতে we tend to ignore this subject many a times আৰু এটা বহুত কমন মিথ আছে যেটো হৈছে যে যদি বাকি সাবজেক্ট বিলাকত ভাল স্কোৰ কৰিব পাৰো বাকি সাবজেক্ট খিনিত যদি খুব ভাল মাৰ্কস স্কোৰ কৰিব পাৰো তেতিয়ালে সোশ্যাল সায়েন্সত অলপ কম মাৰ্কস পালেও কভাৰ হৈ যাব এটো এটা খুব ডাঙৰ মিথ যেটো আমি আহিবলগা লেকচাৰ বিলাকতো দেখিম ভিডিও বিলাকতো দেখিম আৰু বেছিকৈ ইয়াৰ বিষয়ে কথা পাতিম So এই যিবিলাক মিথ আছে এইবিলাকৰ ফলত এইবিলাকৰ due to these myths what has happened is that we have created a feeling of hatred for this subject we have created a feeling of neglect for this subject called social science as a result of it we tend to procrastinate we tend to delay the preparation for this subject আমি ভাবু যে আমি পিছত পঢ়িম বা দেৰিকে কভাৰ কৰিম আমি we keep delaying the preparation of this subject for social science as a result of all these myths আৰু এটা ইয়াৰ বহুত ডাঙৰ ৰিজন আছে যে আমি সোশ্যাল সায়েন্সৰ গাইডেন্স বহুত কম সোশ্যাল সায়েন্স সাবজেক্টত যদি আমি চাবলৈ চেষ্টা কৰো যে কি গাইডেন্স আছে আমি কি গাইডেন্স अवेलेबल আছে আমি দেখো যে বহুত কম এতিয়া ফৰ এক্সাম্পল যদি ইউটিউবত তোমালোকে টাইপ কৰি দিয়া এটা যিকোনো এটা পপুলাৰ কমন চ্যাপ্টাৰ অফ ফিজিক্স কেমিষ্ট্ৰি বা ম্যাথমেটিক্সৰ যদি টাইপ কৰি দিয়া তুমি বহুত কিটা লেকচাৰ দেখিবা বহুত you will see lot of lectures and lot of discussions and lot of guidance but that is comparatively I feel less in terms of social science এতিয়া হিষ্ট্ৰী যদি তুমি টাইপ কৰা যে সেবা বৰ্ডৰ পাৰ্টিশন অফ বেংগল বা ইণ্ডিয়ান নেশনাল মুভমেন্টৰ বিষয়ে যদি চাব বিচাৰা তোমালোকে টাইপ কৰি ইউটিউবত বা গুগলত তেতিয়া খুব বেছি ইন কম্পেৰিজন টু ম্যাথছ বা সায়েন্সত খুব বেছি এটা তোমালোকে কিন্তু ইয়াত ৰিজাল্ট দেখিবলৈ নেপাবা সো অল দিস থিংস এই গুটে বস্তুখিনি লগ লাগি পেলাই কি কৰে যে it prevents us from developing a taste or developing an interest for this subject আমি এই সাবজেক্টটো আপন কৰি লব নোৱাৰো আমি এই সাবজেক্টৰ লগত কানেক্ট কৰিব নোৱাৰো আৰু যাৰ ফলত মানে I wish to say that যাৰ ফলত এটা sort of neglect or sort of delay এটা বস্তু আহি পৰে social science subject ৰ লগত related so এতিয়া আমি
যেতিয়া এইখিনি মিথ ইয়াৰ লগত এছ'চিয়েট হৈ থকা মিথখিনি আমি দেখিছোঁ, what is the way out? How can we denounce these myths? How can we come out of the fallacies created by these myths? সেইটো তাৰ কাৰণে হৈছে যে most importantly consider it your own. বাকি সাবজেক্টবিলাকৰ নিচিনাকে সোশ্যাল সায়েন্সটোকে এটা নিজৰ আপোন সাবজেক্ট, এটা খুব জৰুৰী সাবজেক্ট হিচাপে কনসিডাৰ কৰাটো খুব ইম্পৰ্টেণ্ট. কনসিডাৰ ইট এজ ওৱান অফ ইউৰ ভেৰি ওন সাবজেক্টছ, ভেৰি ডিয়াৰ সাবজেক্টছ. গিভ সাম টাইম ইনিচিয়েলি. আৰম্ভণিতে হয়তো আমনি লাগিব পাৰে বিকজ ইট ইজ ভেৰি ষ্টেটিক, ইয়াত কোনো চেলেঞ্জ নাই. ধৰা মেথছত এতিয়া তোমালোকে যদি কিবা এটা প্ৰব্লেম ছল্ভ কৰা, সেই প্ৰব্লেমটো যদি কাৰেক্ট হয়, দেন ইউ গেট এ চৰ্ট অফ এপ্ৰিচিয়েশ্যন, ইউ গেট এ চৰ্ট অফ চেল্ফ এপ্ৰিচিয়েশ্যন. তোমাক টিচাৰে হওক বা তোমাক পেৰেণ্টছে হওক বা তোমাৰ ফ্ৰেণ্ডছে হওক, বা হাউ ডিড ইউ চল্ভ দিছ প্ৰব্লেম, কেনেকৈ চল্ভ কৰিলি তোৰ প্ৰব্লেমটো, মোকো শিকাই দে, ইউ আৰ ভেৰি ইণ্টেলিজেণ্ট. সেই তেনেকুৱা চৰ্টৰ এটা এপ্ৰিচিয়েশ্যন এছ'চিয়েট হৈ থাকে মেথছ বা ফিজিক্স, কেমেষ্ট্ৰি, বেলেগ ছাবজেক্টবিলাকৰ লগত. কিন্তু ছ'চিয়েল ছায়েন্সৰ লগত আমি দেখোঁ যে সেই চৰ্ট অফ এপ্ৰিচিয়েশ্যনটো এছ'চিয়েট হৈ নাথাকে. সেইকাৰণে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট টু গিভ ছাম ইনিচিয়েল টাইম টু দিছ ছাবজেক্ট, টু self appreciate yourself, to relate yourself with social science. যদি ভালকৈ মন দি চোৱা তোমালোকে দেখিবা যে নিজৰ সকলো আশে পাশে তোমালোকে social science টো দেখিব পাৰিবা. যেটা দেখিব পাৰিবা, when you can relate with social science, only then can you create a taste for this subject, a interest for this subject, right? So আৰু এটা কি আছে যে try to form a pattern. যে social scienceৰ যিকেইটা গোটেইকেইটা সাবজেক্ট আছে, এতিয়া হিষ্ট্ৰী হওক, জিঅ'গ্ৰাফি হওক, পলিটিকেল সায়েন্স হওক, ইকনমিক্স হওক, all of them are connected. So make a strategy, make a rule that you can form a pattern between all of these subjects, right? এতিয়া যদি চোৱা তোমালোকে যে আমাৰ history of India's national movement, তাৰ কিন্তু বহুত relation আছে in our politics. Our national movement was a movement mostly of non-violence. আমি বেছিকৈ non-violent movement to promote কৰিছিলো. And as a result of that, we see that there are some traces of that in the political system of India that we have with us, the form of democracy that we have with us, the form of toleration, the form of acceptance that we have with us in our polity, is to a great extent related to this important characteristic of our history, right? Our national movement. আৰু যদি আমি চাওঁ যে জিঅ'গ্ৰাফিৰ লগত খুব ৰিলেটেড হয় ইকনমিক্সটো, the way in which natural resources are distributed geographically, that determines primarily the distribution of industries, the distribution of economic activities in the state or in the country, right? সেই একেধৰণে যদি আমি চাওঁ, জিঅ'গ্ৰাফি also determines history. The geography of Assam to যদি আমি চাওঁ, that has a great role in keeping away the attacks of the Mughals, right? আমি আগৰ ক্লাছবিলাকত দেখিছিলোঁ যে Mughal could not dominantly or could not very clearly control Assam or northeastern part of India. That has a very geography played a great role in that part, because ব্ৰহ্মপুত্ৰ পাৰ কৰি আহিব লগিয়া আছিলে, পাহাৰত যুদ্ধ কৰিব লাগিছিলে, সেইবিলাক নোৱাৰিছিলে তেওঁলোকে। সেইকাৰণে geography also played a great role in shaping our history. So if we can develop a broad picture regarding all the four subjects of social sciences, and then if we try to see social science around us, if we try to relate with those elements around us, so আমি দেখিম যে it becomes more interesting, আৰু আমি তাৰ লগত ৰিলেট কৰিব পাৰিম, আৰু খুব বেছি ইন্টাৰেষ্টিং হৈ যাব। আমাৰ তেতিয়া নিজে খুব বেছি পঢ়িবলৈ মন যাব, আৰু খুব ইজিলি, ভেৰি চিম্পলি we can keep things in mind. তাৰপিছত এটা most important trick হৈছে do not just read, try to feel it, try to observe around it, যেটো মই already কৈছো. So if we look at the social science syllabus of class 10 now, we see that it is divided into 4 parts. History আছে, মই already কৈছো, geography আছে, political science আছে, আৰু economics আছে. তাৰ history আৰু geography is a very major part, 35 marks আছে দুইটাতে. Political science আৰু economics 10 marks আছে। আৰু যেটো বাস এইখিনি গোটেইকেইটা টোটাল কৰি 90 আহে, আৰু যেটো 10 বাকি থাকে এটো আমি সকলোৱে জানো, that is for practical or internal assessment. এইবিলাক আমি আহিবলগীয়া লেকচাৰবিলাকত পৰ্যায়ক্ৰমে ডিটেইলছত ষ্টাডি কৰিম। এই 35 মাৰ্কছত হিষ্ট্ৰীৰ কাৰণে কি কৰিব লাগিব, কি চেপ্টাৰ আছে, এইখিনি আমি গোটেই আহিবলগীয়া ভিডিঅ'বিলাকত চাম। আৰু এতিয়া ছ'চিয়েল সায়েন্স সাবজেক্টটো এক্সেল কৰা বা ভাল মাৰ্কছ স্কোৰ কৰিবৰ কাৰণে কিছুমান ট্ৰিক্স আছে, কিছুমান টেকনিক্স আছে, যিবিলাক আমি আহিবলগীয়া লেকচাৰবিলাকত দেখিম। কিন্তু এতিয়া মই ব্ৰিফলি কৈ দিব বিচাৰিছোঁ, তাৰ ভিতৰত কিছুমান টেকনিক হৈছে স্পীড ৰিডিঙৰ এটা টেকনিক আছে, যিটো মই শিকাম। উই উইল ট্ৰাই টু লুক এট হাউ টু স্পীড ৰিড, আমি কেনেকৈ ফটাফট এখন কিতাপ পঢ়িব পাৰোঁ, কেনেকৈ বেছি মানে খৰকৈ পঢ়িও কেনেকৈ উই কেন ৰিটেইন মোৰ এণ্ড মোৰ ইনফৰমেশ্যন, মোৰ এণ্ড মোৰ নলেজ, তাৰ ওপৰত কিছুমান ট্ৰিক্স থাকে, কিছুমান টেকনিক থাকে, যিবিলাক আমি চাবলৈ চেষ্টা কৰিম আহিবলগীয়া লেকচাৰবিলাকত। Then there is one flow chart technique that is very, very effective, and that is very, very important also. তাৰ বিষয়ে আমি চাম, how to
implement or how to make use of this flow chart strategy. তাৰপিছত আৰু এটা next strategy হৈছে note making strategy, আৰু strategy এটা আছে revision strategy. এই গোটেই strategy বিলাক যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ, আমি দেখিম যে বহুত ইজি হৈ পৰিব আমাৰ কাৰণে social science প্ৰিপাৰেচনটো, আৰু আমি খুব ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিম. So with this basic set of information, I will end this first introductory lecture. From the next lecture, we will start looking at history in detail. Chapter wise আমি history চাম, প্ৰথমতে syllabus চাম, question pattern চাম, কেনেকুৱা ধৰণৰ question চেবা boardত সোধে, আৰু কেনেকৈ prepare কৰিব পাৰিম, কেনেকৈ কিছুমান tricks আছে, technique আছে, সেইবিলাকৰ লগত সেইবিলাক use কৰি পেলাই আমি syllabusটো লাহে লাহে cover কৰিবলৈ চেষ্টা কৰিম. So if you haven't subscribed to this channel already, so do subscribe to the channel by clicking on the subscribe button. আৰু যদি কিবা তোমালোকৰ comments থাকে, কিবা যদি specific যদি তোমালোকে জানিব বিচাৰা regarding social science, regarding history, geography, political science or economics, then in the comment section you can mention in the comment section. I will be very happy to respond to all of them. So stay tuned for this entire series, and thank you so much for watching this video.